হেল্ল' ৱেলকাম বেক। হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। স্বাগতম জনাইছোঁ মানস দৰঙীৰ অন্য এটা ভিডিঅ'লৈ। ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি যাব ওলাইছোঁ মানে গুৱাহাটী সোণাপুৰত যোৱাৰ কাৰণটো হৈছে জুবিন দাৰ সমাধিস্থলীত মই মানে এতিয়ালৈ যোৱাই নাই, সেইবাবে মানে আজি যাবলৈ ওলালোঁ। আৰু এতিয়া ব'লক আমি যাত্ৰাটো আৰম্ভ কৰোঁ। আমাৰ লগত যাব ইফালে আছে আমাৰ পলাশ, এইটো তন্ময়, ইফালে পাপু, ইফালে গণেশ আছে, আৰু ইফালে চাইদি ভাই, তাৰপিছত ইফালে গাইজ, মানে আমি এতিয়া পালোঁ মানে চাংচাৰি, আৰু আমি ইয়াতে মানে অলপ মুটা ব্ৰেকটো কৰি লৈছোঁ। এতিয়া মানে যাই আছোঁ আৰু মানে এটা সন্দেহ হৈছে, মানে আমি মানে সোমাব দেনে দে কালি যিহেতু আমাৰ মামাই SOP দি দিছে, সেইকাৰণে আমি মানে এতিয়া আৰু শৰাইঘাট পালোঁ আহি, আৰু এইফালে জাম চাব পাৰে। এতিয়া সন্দেহ হৈছে, তাতে মানে যাই পাওঁতে অলপ দেৰিয়ে হৈ গ'ল। আৰু এতিয়া জুবিন দাক চিন্তি যাই আছোঁ আৰু মজাকৈ, অলপ ড্ৰাইভাৰে গাড়ী চলাই আছে, মজা। জয় জুবিন দা, ব'লক এতিয়া। আমি এতিয়া মানে সোণাপুৰলৈ আৰু 10 কিলোমিটাৰ আছে, আমি এতিয়া যায়ে আছোঁ। আমি এতিয়া যোৰাবাট পালোঁ আহি, আৰু মানে এতিয়া দেখছিনে জুবিন দা আজি আমাৰ মাজত নাই যদিও মানে আমাৰ মনত কেনেকৈ জীয়াই আছে, সমগ্ৰ অসমবাসীৰ মনত জুবিন দা জীয়াই আছে। জয় জুবিন দা। বাকী এতিয়া আমি যোৰাবাট পাইছোঁ আহি, আৰু খুব বেছি 15 মিনিটমান লাগিব আৰু যাই লওক। হঠাৎ এনেতে ভাল বস্তু এটা দেখা পালোঁ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। এনেকৈ আমি সকলোৱে লিখিব লাগিব, ওলাই আহিব লাগিব, তেতিয়াহে আমাৰ জুবিন দাই ন্যায় পাব। আপুনিও লিখক জাষ্টিছ ফৰ জুবিন গাৰ্গ। ফাইনেলি আমি পালোহি, আৰু মানুহ দেখা পাই মানে সঁচাকৈ কিবা লাগি গৈছিল। ইয়াৰ পৰা গম পাই জুবিন দা কিমান ভাল মানুহ আৰু কিমান মহান আছিল। ফাইনেলি পালোঁ আহি সোণাপুৰ, আৰু ইফালে দেখাব পাৰিছে ইফালে এনেকুৱা পৰিৱেশ। আৰু এয়া আৰু ইয়াতে আহি পোৱাৰ লগে লগে মানে আমাৰ মন চনগিলা কিবা বেয়া লাগি গ'ল, চিৰিয়াছলি কৈছোঁ গাইজ। আৰু যাওঁ বাৰু তাৰ ভিতৰত, তাত দেখাই আছোঁ। আৰু চলিহঁত মন চন শান্ত হৈ গ'ল, কিয়া দুখ লাগি গৈছে। তেতিয়া বাজিলে 6:45, আমি এতিয়া পালোঁ আহি পূৰা সোণাপুৰ। আৰু এটা পূৰা আমাৰ আগত দেখাই পাইছোঁ মানুহ আমি, আৰু ইফালে আমাৰ লগ আছে বিকাশ। আৰু জাম হৈ আছিল, সেইকাৰণে অলপমান দেৰি হৈ গ'ল, কথা নাই, এতিয়াও যাম। জয় জুবিন দা। আৰু ইয়াতে আহি গাইজ এটা বস্তু দেখা পালোঁ, সকলো মানুহ আহিছে, কি হিন্দু কি মুছলিম একো চিন নাই ইয়াত। আৰু সকলোৱে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছে, কি জ্বলাইছে, আৰু জুবিন দাৰ আত্মাই চিৰশান্তি লাভ কৰিবৰ বাবে প্ৰাৰ্থনা কৰিছে। আৰু গাইজ আমি এটা মানে ফাইনেলি পালোঁ আহি, আৰু মোৰ পিছফালে যিটো বস্তু আছে না, আপোনালোকৰ মানে দিমাগ লৰি যাব সেইটো বস্তু। আৰু চাব পাৰে, মই দেখাই আছোঁ আপোনালোকক। আৰু এইখন চিতাতে আমাৰ মানে হিয়াৰ আমঠু জুবিন দাক মানে চিৰদিনৰ বাবে বিদায় দিলে। ভাষা নাই গাইজ, ভাষা নাই। দি আছে অলপ বৰষুণ। ইয়াতে আয়তীসকলে নাম ধৰি আছে। আপোনালোকো আহিলে ইয়াতে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব জুবিন দাক। ইফালে মানে বৰষুণ দি দিলে ইয়াতে অলপ মানে, আৰু চাব পাৰে মানুহ ইফালে চব মানে অলপ মানে ছেফটি ল'লে। আৰু ইয়াতে চাওক বৰষুণ আহোঁতে একো বৰষুণে নাই গাইজ, ইয়াত বৰষুণ কিবা এটা আচৰিত নহয়নে বাৰু? ভাবিলে মাথা বেয়া হৈ যায়। আৰু তাত চাওক
আমি অলৰেডি অলপ শিকি দিলোঁ বাইদেউ একো কথা নাই জুবিন দাৰ কাৰণে এইখিনি কৰিব পাৰোঁ জয় জুবিন দা গাইজ বৰষুণে অলপ সুৰা ক'ৰ পৰা আহিছে আপোনালোক দুখৰ অনুভৱ কিন্তু জুবিন দা জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা আৰু এইটো ভিডিঅ'ত সকলোৱে কমেণ্ট কৰিব লাগে জাষ্টিছ ফৰ জুবিন গাৰ্গ স্পেম হৈ যাব লাগে গাইজ চিৰিয়াছলি কৈছোঁ ইয়াতে আহক এবাৰ অনুভৱটো লওক আপোনালোকে যদি অহা নাই এতিয়ালৈ জয় জুবিন দা বিকাশ কেনে লাগছে ভাল লাগছে কিন্তু দুখ আছে ন দুখ আছে আমাৰ চিৰিয়াছলি কৈছোঁ গাইজ মই মানে প্ৰথম আহি মানে মোৰ মানে চকু মানে কিবা হৈ গৈছে খেমেকি গৈছে আৰু গাইজ সিফালে মানে এজন ল'ৰাই মানে গান গাই আছে আৰু কি আল্টিমেট গাইছে গাইজ সকল মজা ৱাও চেলুট আৰু চাওঁ আৰু ৰাইজসকল ইয়াৰ পৰা চাব পাৰে তলৰ ফালে মানুহ কিমান আছে আৰু জুবিন ক্ষেত্ৰ বনোৱাৰ কামো দ্ৰুত গতিত আগবাঢ়ি আছে প্ৰতি এঘণ্টাৰ মূৰে মূৰে হাজাৰ হাজাৰ মানুহ আহি আছে গৈ আছে এতিয়ালৈ যদি আপুনিও অহা নাই এবাৰ আহক আৰু আমি ধূপ চাকি জ্বলাই এটাই প্ৰে কৰিলোঁ যে জুবিন দাই সোনকালে ন্যায় পায় আৰু এতিয়া আমি যাবলৈ ওলালোঁ আৰু যোৱাৰ আগত আকৌ এবাৰ সেইখন চিতা চাবলৈ মন গ'ল আৰু এইখন চিতাৰ পৰাই আমাৰ মৰমৰ জুবিন দা মাটিৰ লগত মিহলি হৈ গৈছিল এই সংসাৰৰ পৰা অ'কে তো গাইজ আমি মানে সোণাপুৰৰ পৰা ওলাই দিলোঁ সমাধি ক্ষেত্ৰৰ পৰা মানে মনটো কিবা এটা দুখো লাগি গ'ল আৰু তাৰ পৰা মানে আহিব ইচ্ছা নাছিল কিন্তু আহিব লাগব না আকৌ ঘৰ দূৰ আছে না সেইকাৰণে আহিলোঁ আৰু আমাৰ লগত আছে এইফালে গোটেই খাই দি ভাই চাই দি একবাৰ এইটো বিকাশ এইটো আমাৰ নয়ন আৰু এইফালে আৰু পলাশ আৰু এইফালে গাইজ হোৱাটছআপ আৰু আমি এতিয়া মানে আগত কিবা এটা খাই ল'ম তাৰপিছত ঘৰত যাম